আৰু বিপদৰ সন্মুখীন হৈছে গহপুৰৰ দক্ষিণাঞ্চলৰ কৃষক সমাজ। মাটিমাহৰ খেতিত অচিন ৰোগ আৰু অচিন ৰোগত নষ্ট বিঘাই বিঘাই মাটিমাহৰ খেতি। শ্ৰম আৰু ধন অথলে যোৱাত চিন্তিত কৃষক। এনে দুৰ্যোগৰ সময়তেও নিৰ্বিকাৰ কৃষি বিভাগ। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ। এইদৰে অনিষ্ট হৈছে মাটিমাহৰ খেতি। মাহ খেতিত অচিন ৰোগ দেখা দিছে আৰু চিন্তিত হৈ পৰিছে কৃষক। বেমাৰটো হৈছে কিছুমানটো আমি ফুল ধৰা নাই, তাৰপিছত ফুলটো ধৰাৰ পাছতো তলৰ পৰা যিটো পাতবিলাক লাল হৈ আহিছে, কিন্তু চৰকাৰৰ ফালৰ পৰা সেইখিনি আৰ্থিক সাহাৰ্যটো এতিয়ালৈকে ব্যৱস্থা কৰা নাই। যিটো অসুবিধা চলি আছোঁ, খেতি প্ৰডাকশ্যনৰ কাৰণে আমি কৰা হৈছিলোঁ, কিন্তু প্ৰডাকশ্যনটো ফুল পোৱা নাই। এতিয়া ব্যৱস্থাটো একোৱেই কৰিব পৰা হোৱা নাই। হ'বলগীয়া হৈছে যিহেতু এবাৰ বৰষুণো এবাৰ কম, পানীটো এবাৰ অহাৰ কাৰণে এইটো গছবিলাকত এতিয়া গছ আছে কিন্তু গুটি ধৰা নাই। আৰু বিপদৰ সন্মুখীন হৈছে গহপুৰৰ দক্ষিণাঞ্চলৰ কৃষক সমাজ। মাটিমাহৰ খেতিত অচিন ৰোগ আৰু অচিন ৰোগত নষ্ট বিঘাই বিঘাই মাটিমাহৰ খেতি। শ্ৰম আৰু ধন অথলে যোৱাত চিন্তিত কৃষক। এনে দুৰ্যোগৰ সময়তেও নিৰ্বিকাৰ কৃষি বিভাগ। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ। এইদৰে অনিষ্ট হৈছে মাটিমাহৰ খেতি। মাহ খেতিত অচিন ৰোগ দেখা দিছে আৰু চিন্তিত হৈ পৰিছে কৃষক। বেমাৰটো হৈছে কিছুমানটো আমি ফুল ধৰা নাই, তাৰপিছত ফুলটো ধৰাৰ পাছতো তলৰ পৰা যিটো পাতবিলাক লাল হৈ আহিছে, কিন্তু চৰকাৰৰ ফালৰ পৰা সেইখিনি আৰ্থিক সাহাৰ্যটো এতিয়ালৈকে ব্যৱস্থা কৰা নাই। যিটো অসুবিধা চলি আছোঁ, খেতি প্ৰডাকশ্যনৰ কাৰণে আমি কৰা হৈছিলোঁ, কিন্তু প্ৰডাকশ্যনটো ফুল পোৱা নাই। এতিয়া ব্যৱস্থাটো একোৱেই কৰিব পৰা হোৱা নাই। হ'বলগীয়া হৈছে যিহেতু এবাৰ বৰষুণো এবাৰ কম, পানীটো এবাৰ অহাৰ কাৰণে এইটো গছবিলাকত এতিয়া গছ আছে কিন্তু গুটি ধৰা নাই।